হেৰাই গ'ল চাৰি বন্ধু একে নিশাই লিখা আছিল মৃত্যু বিদায় মাগিলে একেটা ক্ষণতে ঘটনা দেওবাৰৰ সময় নিশা 2 বাজিছিল নৈশ ভোজনৰ বাবে 5 বন্ধুই বাহন লৈ ওলাই গৈছিল নৈদালৈ ভাত পানী খাই সুন্দৰ সময় কটাই 5 বন্ধু ঘৰমুৱা হৈছিল হয়তো সেই যাত্ৰাত তেওঁলোকৰ ভাল লগা গান বাজি আছিল কল্পনাৰো অতীত তেওঁলোকৰ অন্তিম সময় কাষ চাপিছিল এন্ধাৰ নিশা এখন বাহন আৰু 5 বন্ধুৰ অন্তিম ক্ষণ উভতনি পথত এখন ট্ৰেক্টৰৰ সৈতে অল্টো বাহনখনৰ মুখামুখি সংঘৰ্ষ আৰু অন স্পট 4 বন্ধুৰ মৃত্যু মনীষ বিশাল মোহিত আৰু হিমাংশু নিমিষতে হেৰাই গ'ল সংকটজনক অৱস্থাত এজন বন্ধু চিকিৎসালয়ত প্ৰত্যক্ষদৰ্শীৰ মতে অল্টো বাহনখন আছিল তীব্ৰ গতিত মৃত্যু সঁচাই বৰ আচৰিত কেতিয়া কোন মুহূৰ্তত ৰৈ থাকে আহি কবই নোৱাৰে 4 বন্ধুৰ মৃত্যু এনেকৈ লিখা আছিল শেষবাৰৰ ভাত খাজ খাই হাঁহি ফূৰ্তি কৰি সময় কটাই চিৰবিদায় যে মাগিব কোনেও ভাবিব পৰা নাছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় নয়দাত পথ দুৰ্ঘটনাত চুৰমাৰ হৈ গ'ল ৰঙা বাহনখন নিউজ ডেস্ক টাইম 8